হেল্ল' এভৰিৱান, এই যে আমি মাইৰাং গৈছিলোঁ যে সেই তাৰে এটা ভিডিঅ' আছিলে, দেখাই আছোঁ ৰ'ব আপোনালোকক। মাইৰাং গৈ পালোঁ, তাৰপিছত ৰাতি হ'ল, ঠাণ্ডা ঠাইবিলাক, ধুনীয়া ঠাণ্ডা পৰিৱেশ, একদম বিৰাট ভাল লাগিছে। কিন্তু গধূলি টাইমত ইমান এটা ডাঙৰ প্ৰব্লেম হ'ল, লাইন নাই। মানে আমি এনেকৈ খানা বনালোঁ, মুৰ্গা কিনি আনিলোঁ, এয়া দেখিছেনে। তাৰপিছত খাচী মুৰ্গা, এয়া চব্জি বনালোঁ, টচ মাৰি মানে মোবাইলত টচ। ইপিনে মুৰ্গাটো কাটিবৰ কাৰণেও একো নাছিলে, আমি কিবা কৰি কাটি ল'লোঁ। তাৰপিছত এনেকৈ বনাই ৰাতিৰ পৰিৱেশ। তাৰপিছত অলপ দেৰি পিছতে আমাক অকণমান ইনভাৰ্টাৰ এটা আনি দিলে, কিন্তু লগে লগে আকৌ গুচি গ'ল। তাৰপিছত আকৌ এবাৰ আহে, এনেকৈ আছিলে। এনেকৈ আমি চব্জিটো ৰেডি কৰিলোঁ, লগত ভাত, এয়া মুৰ্গীৰ মাংস। কিন্তু খানাটো বহুতেই ভাল লাগিছিলে। এনেকৈ আমি খালোঁ, নিচা দি পিনে শুই আছে। আমি এয়া ভাত খাব লৈছিলোঁ, মানে খাই বৈ আমি অকণমান বাহিৰতে অলপ খোজ কাঢ়িলোঁ। এতিয়া এয়া ভণ্টিৰ ছোৱালীজনীয়ে শুব গ'ল, আমি তলত ৰুম ল'লোঁ, সিহঁতে ওপৰত আছিলে। বাকী ৰাতিটো এনেকুৱা কটালোঁ আৰু কিবা কষ্ট কৰি। ভিডিঅ'টো কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ, জনাবচোন।